কৃষক পঞ্জীয়ন আমাৰ চলি আছে শোণিতপুৰ জিলা তথা সমগ্ৰ ভাৰততে চলি আছে। শোণিতপুৰ জিলাত কৃষি উন্নয়ন বিষয়াৰ অফিচ তথা আমাৰ গ্ৰাম প্ৰধানসকল লগতে CSC চেণ্টাৰ আছে। আপোনালোকে অনতিপলমে CSC চেণ্টাৰ বা আমাৰ গাঁৱৰ সেই গ্ৰাম প্ৰধানক যোগাযোগ কৰক আৰু আমাৰ কৃষি উন্নয়ন বিষয়াৰ অফিচত যোগাযোগ কৰক। আমাৰ গোটেই জিলা জুৰি পঞ্চায়ত সমূহত ইভেন মানে গাঁও পৰ্যায়তো কাম চলি আছে। সেইটো অত্যন্ত জৰুৰী, কাৰণ আপুনি যে কৃষক হয়, কৃষকৰ সেইটো এটা মানে পৰিচয় পত্ৰ, আৰু সেই যিটো এনৰোলমেণ্ট হ'ব, কৃষক পঞ্জীয়ন যিটো হ'ব, সেই কৃষক পঞ্জীয়নৰ সেই ৰেকৰ্ড নাথাকিলে কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত এপ্লাই কৰিব নোৱাৰিব, আবেদন কৰিব নোৱাৰিব। দ্বিতীয়তে কৃষি বিভাগৰ যিকোনো সা সুবিধা মানে বেনিফিচিয়াৰী লিষ্টত নাম সোমাবলৈ হ'লে, হিতাধিকাৰী হ'বলৈ হ'লে কৃষক পঞ্জীয়নৰ সেই নম্বৰটো লাগিবই। পঞ্জীয়ন নম্বৰ নোহোৱাকৈ আপুনি কোনো ইভেন মানে আপুনি যদি এটা কিবা সাধাৰণ সঁজুলি এটাৰো এপ্লাই কৰে বা 5 কেজি বীজ 1 বিঘা ধান খেতি কৰিবলৈ যদি এপ্লাই কৰে, আপুনি সেই ধানটো আপোনাৰ বীজৰ মানে যিকোনো আঁচনিত যদি আপুনি আবেদন কৰে, সেই আবেদন গ্ৰাহ্য নহ'ব। গতিকে মই অনুৰোধ জনাম শোণিতপুৰ জিলাৰ সমূহ কৃষকক, আপোনালোকে অনতিপলমে কৃষক পঞ্জীয়ন কৰক আৰু কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ আপুনি উপভোগ কৰক। আপুনি আৰু কৃষি পৰ্যায়টোত আমাৰ কৃষি ক্ষেত্ৰত শোণিতপুৰ জিলাক আগবঢ়াই লৈ যাম। ধন্যবাদ। শস্যৰ যিটো বীমা হয়, শস্যৰ বীমা আমি দিৱস হিচাপে 7 দিনীয়া মানে কাৰ্যসূচীৰে আমাৰ পথাৰত চলি আছে। এই শস্য বীমা দিৱসৰ যোগেদি আমি কৃষকসকলক এইটোৱে জনাব খুজি আছোঁ যে আপোনালোকে যিকোনো খেতি কৰক, যেনেকৈ ধান খেতি এতিয়া ষ্টাৰ্ট হৈছে, ৰোৱনি কৰাৰ লগে লগে বা কঠীয়া পৰাৰ লগে লগে আপোনালোকে সেই শস্য বীমাটো কৰি লওক। আপোনালোকে জানে শোণিতপুৰ জিলাত প্ৰায়খিনি জেগাত বানপানী হয়, ক'ৰবাত মানে বেমাৰ আজাৰ, পোক পতংগে ধ্বংস কৰে, প্লাছ হাতী উপদ্ৰৱতো ধ্বংস হয়। গতিকে এই শস্যখিনি যদি বীমা কৰি থয়, বীমা কৰি ৰাখে, তেতিয়াহ'লে সেই বীমাৰ আমি যেনেকৈ মানুহৰ ক্ৰপ হেল্থ ইঞ্চুৰেঞ্চ কৰে, তেনেকৈ ক্ৰপ ইঞ্চুৰেঞ্চটো আপোনালোকে কৰি ৰখাটো উচিত। আৰু কিবা কাৰণত যদি খেতি বিনষ্ট হয় বা ধ্বংস হয়, আপুনি সেই পইচাটো পাই যাব। আৰু খুব কম, একেবাৰে কম পইচাত যিটো প্ৰিমিয়াম 100 টকা, 1 বিঘাৰ পৰা 7.5 বিঘালৈকে মাত্ৰ 100 টকাত আপুনি বীমা কৰিব পাৰে, শস্য বীমা কৰিব পাৰে। এইটো এটা আঁচনি চলি আছে। দ্বিতীয়তে আপোনালোকে জানে আমি শোণিতপুৰ জিলাত এইবাৰ চবতকৈ হায়েষ্ট মানে চৰকাৰীভাৱে ধান ক্ৰয় কৰাৰ যিটো আঁচনি, উচিত মূল্যত যিটো মানে MSP বুলি কয়, MSP ৰেটত আমি গোটেই ৰাজ্যখনৰ ভিতৰত আমি 100% 25,000 টন ধান আমি চৰকাৰীভাৱে আমি কিনিবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকে আগন্তুক দিনত তেতিয়া যিটো বড়ো ধানৰ যিটো প্ৰডাকশ্যন হৈছে, ধানটো শুকুৱাই লৈ আমাৰ এটা নিৰ্দিষ্ট এটা মানদণ্ড আছে, মইচাৰটো ইমান হ'ব লাগে, শুকুৱাই লৈ পৰিষ্কাৰ কৰি আমাৰ কৃষি বিভাগৰ বিষয়াসকলৰ লগত যোগাযোগ ৰাখক। আমাৰ তাতো আকৌ আপুনি কৃষক পঞ্জীয়ন নাথাকিলে আপুনি ধানটো বিকিব নোৱাৰিব। তাতে ডকুমেণ্ট দৰকাৰ হ'ব, আপোনাৰ মাটিৰ ডকুমেণ্ট, আপুনি যে আপোনাৰ যে মাটি আছে কৃষক হিচাপে। কিন্তু যদি আপুনি কৃষক পঞ্জীয়নটো কৰি থৈছে, সেই কৃষক পঞ্জীয়নৰ সেই আপোনাৰ যিটো PDF প্ৰিণ্ট ওলায়, আপোনাৰ ফটো সহ গোটেই ডিটেইলছ তাতে বিৱৰণীটো থাকে। তে ভৱিষ্যতে কি হ'ব, যেতিয়া আপুনি ধান বিক্ৰী কৰাৰ কাৰণে যেতিয়া আমাৰ পৰা চাৰ্টিফিকেট বিচাৰিব, আপোনাৰ কৃষক পঞ্জীয়নৰ নাম্বাৰটো আমি মাৰি দিলে লগে লগে আপুনি যোৱা বছৰ কিমান ধান বিকিলে, আপুনি যে কৃষক হয়, এইটো নাম্বাৰটো মাৰাৰ লগে লগে আপোনাৰ কিমান মাটি আছে চব ওলাই যাব। গতিকে মই আকৌ এবাৰ কৈছোঁ, কৃষক পঞ্জীয়নটো কৰাৰ লগে লগে আমাৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী হ'বৰ কাৰণে আপোনাৰ কাৰণে ইজি হ'ব। প্লাছ এইবাৰ যিটো বড়ো ধান কৰিলে, সেই বড়ো ধানৰ প্ৰডাকশ্যন অতি ধুনীয়া প্ৰডাকশ্যন, সেইখিনি যাতে চৰকাৰী আমাৰ ধান ক্ৰয় কৰা আঁচনিত যদি আপুনি অন্তৰ্ভুক্ত হৈ সেইটো লাভ কৰিব পাৰে, তাৰ কাৰণে মই আকৌ কৈছোঁ, আমি এগ্ৰিকালচাৰ বিভাগৰ, কৃষি বিভাগৰ, কৃষি উন্নয়ন বিষয়াসকলক যোগাযোগ কৰক। বিভিন্ন পৰ্যায়ত কৃষি বিভাগৰ পৰ্যায়ত মানে আমাৰ অফিচাৰসকলে কাম কৰি আছে। এইটো ছেকেণ্ড আপোনাৰ ধান ক্ৰয় চৰকাৰীভাৱে কৰিলে এইটো এটা আঁচনি আপুনি উপভোগ কৰক। তাৰপিছত আছে আমাৰ কৃষক সন্মান নিধি। কৃষক সন্মান নিধিত আপোনালোকে জানে যে আমি শোণিতপুৰ জিলাত 92,000 পৰিয়াল টাৰ্গেট কৰি লৈছিলোঁ, আৰু তাৰে ভিতৰত মেক্সিমাম পৰিয়ালখিনিয়ে আবেদন কৰিছে আৰু আগৰ পৰা পইচা পাই আছে। কিন্তু কথাটো হ'ল যে টাইম টু টাইম মানে যিখিনি মানে যেনেকৈ বেংকত আপোনালোকে একাউণ্টটো এক্টিভ ৰাখিবৰ কাৰণে EKYC কৰিব লাগে, যিহেতু এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে কৃষকসকলক পইচা দিয়া হয়।
গতিকে সেই পইচা দিয়া আঁচনিটোত মাজে মাজে কি হয় আমাৰ কিছুমান KYCৰ দৰকাৰ হয়। গতিকে শোণিতপুৰ জিলাৰ কৃষকসকলক যিসকলে পইচা পাই আছে বা পইচা পাই থকা মানুহৰ এতিয়া পইচা বন্ধ হৈছে, তেখেতসকলে এইটো মনত ৰাখিব যে আপোনালোকে মাজে মাজে বেংকত বা আমাৰ CSC চেণ্টাৰত গৈ KYC সদায় আপডেট কৰিব। আৰু আপোনাৰ যিখিনি একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাছিলে লিংক কৰি ৰাখিব। ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ হয় পইচাটো, অল ইণ্ডিয়াত একেদিনাই পইচা সোমায়। মই চেনেলৰ যোগেদি এইটো আকৌ অনুৰোধ কৰিম যে আপোনালোকে জানি ৰাখিব, কোনোবা এজন কৃষক পৰিয়ালত এজনহে কৃষক সন্মান নিধিৰ পইচা পাব, যিজন কৃষক হয়। আৰু সেই কৃষকজনে যদি আবেদন কৰিব, তেখেতৰ প্ৰথম কথাই হ'ল কৃষক পঞ্জীয়নৰ নম্বৰটো বাধ্যতামূলক। 2 নম্বৰ হ'ল তেখেতৰ মাটিৰ ডকুমেণ্ট জমানবন্দী বাধ্যতামূলক। 3 নম্বৰত আহিব আপোনাৰ সেই পৰিয়ালত কেইজন সদস্য আছে, সেই কথাটো এটা ডকুমেণ্টত থাকে। ডকুমেণ্টটো হ'ল ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত ধৰক এজন কৃষকৰ 5জনীয়া পৰিয়াল, সেই কৃষকজনৰ নামত আবেদন কৰিলে তেখেতৰ নামত মাটি আছে, কৃষক পঞ্জীয়ন কৰি থৈছে, আৰু সেই ৰেচন কাৰ্ডত বাকী 4জনৰ নাম থাকিব, এখেতক লৈ 5জন হয়। সকলোৰে আধাৰ কাৰ্ড, পেন কাৰ্ড তাৰ লগত গাঁঠি দিব লাগিব। তেতিয়াহ'লে কি হ'ব যে সেই পৰিয়ালটোত যে আন কোনো মানুহে পোৱা নাই, সেই পৰিয়ালটোৰ এই ৰেচন কাৰ্ডে প্ৰমাণ যে এটা পৰিয়াল হয়। আৰু ৰেচন কাৰ্ডৰ এগেইনষ্টত 5জনে এজনে আবেদন কৰিছে, বাকী কেইজনে আবেদন যে কৰা নাই, আমি আধাৰ কাৰ্ডৰ নম্বৰ মাৰিলে লগে লগে আমি পৰ্টেলত আমি দেখা পাই যাওঁ। গতিকে সমূহ কৃষকক মই আকৌ এবাৰ আবেদন জনাম যে আপোনালোকে এইটো জানি লৈ আবেদন কৰিব যে 5জন পৰিয়ালত আছে, 5জন ধৰি এপ্লাই কৰিব নোৱাৰে, এজনে পাৰিব, পৰিয়ালৰ মুখিয়ালজনে যাৰ নামত মাটি আছে। আৰু কৃষক পঞ্জীয়নটো বাধ্যতামূলক, মাটি ডকুমেণ্টৰ বাধ্যতামূলক। ওচৰৰ CSCত গৈ আবেদন কৰিব। আবেদন কৰি অনলাইন কৰি উঠি লগে লগে বাকীখিনি গ্ৰাম প্ৰধান, আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, মণ্ডল আৰু আমাৰ ৰাজহুৱা চক্ৰৰ বিষয়াৰ আৰু কৃষি উন্নয়ন বিষয়াৰ এই ভেৰিফাই কৰি চাইন কৰি ভেৰিফাই কৰি তাৰপৰা আমি পঠালে আমি ডিষ্ট্ৰিক্টত এপ্ৰুভ কৰি দিলে আপুনি পইচাটো পোৱাৰ যোগ্য হ'ব। তাৰ লগতে এতিয়া বড়ো ধানৰ ছিজন, শালি ধানৰ ছিজন। আপোনালোকে